এইবোৰ তই কি কৈছ? ঠিকেই কৈছোঁ। ডালপাত কাটি একো লাভ নাই, ডাইৰেক্ট শিপা উঘালি দিওঁ, কোম্পানীৰ লগতে নিজৰা। নাই নাই, কথা বহুত ডাঙৰ হৈ যাব। সৰু কাম কৰি মোৰ এনেও ভাল নালাগে। আৰু ভাবাচোন, নিজৰাক শেষ কৰিব পাৰিলে লিপিকা আৰু জয়ন্ত এক খোৱাত হেঙাৰ নাথাকিব। নহয়, ভালদৰে চিন্তা কৰিব লাগিব। এইটো বহুত ৰিস্কি কাম। এটা কথা কওঁ, ক। তুমি নিজৰাক ভয় কৰা হৈছা ন? ভয় নকৰোঁ, কিন্তু তাই একেবাৰে নিৰ্জীৱ নহয়। দেখা নাই কেনেকৈ গোটেই কোম্পানীটো হাত কৰি লৈছে? পেপাৰতো এতিয়া তাইৰে নাম। পৰহিলৈ ৰাতিপুৱা পেপাৰত তাইৰ মৃত্যুৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ পাব। একদম নকৰিবি। পংকজৰ সংসূত্ৰ উলিয়াবলৈ পুলিচে পিয়াপি দি ঘূৰি ফুৰিছে। এতিয়া এনেকুৱা কৰিলে জয়ন্তৰ আমাৰ ওপৰতে সন্দেহ হ'ব। যিহেতু সি ইতিমধ্যেই চাগে গম পাইছে যে নিজৰাক কষ্ট নিদিয়া কথাটো আমি জানো। কিবা কৰিলে এই মুহূৰ্তত আমি মৰিম, বুজিছ নহয়? গুড মৰ্ণিং। মৰ্ণিং। ফুৰি আহিলা? হয়, ৰাতিপুৱা ওলাই নগ'লে দিনটো ভাল নালাগে। মোকো লগ ধৰিবাচোন, ময়ো ভাল লগাই আহিম। হ'ব দিয়ক। কালি জয়ন্তক লেচন এটা দিলোঁ নিজৰাৰ সন্দৰ্ভত। কি সি তাৰ কথাবোৰ আমি জনা বুলি গম পাইছে নেকি? নাই, কাইদা লগাই কৈছোঁ নহয়। বুজাওঁতে এনেকুৱা লাগিল 1% হ'লেও সি বুজিছে। তাৰ কাৰণে 1% বুজি পোৱাটো ডাঙৰ কথা। দেউতা, কটাৰীখন দিয়কচোন। তইনো বাৰু আকৌ আজি ইয়াত কিয় ভাত বনাব লাগে কচোন? আজি ঘৰত বাইদেউ আৰু জেঠাই বনাম বুলি ক'লে, সেইবাবে মই ভাবিলোঁ আপোনাকে অকণমান সহায় কৰি দিওঁ। পিছে তোকনো কোনে সহায় কৰে? তোৰ সেই ঘৰৰ পৰা অফিচলৈ কম কাম, কম কষ্ট হয়নে তোৰ? মই সেইবোৰ কষ্ট বুলি নাভাবোঁ নহয় দেউতা। আমাৰ দুইখন ঘৰলৈ ভাল দিন আহিছে বুজিছ। তোৰ ব্যৱসায়ত যিমান উন্নতি হৈছে, মোৰ খেতিও ভাল হৈছে। আজি যদি মাৰ জীয়াই থাকিলেহেঁতেন, কম ভাল পালেহেঁতেন নে?